নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। মই এটি নতুন কথা আগলৈ ভিডিঅ'টো বনাইছোঁ। আপোনালোকে সকলো ভিডিঅ'টো শেষ কৰি চালে গোটেইখিনি গম পাব। ভিডিঅ'টোত আছে কি যিসকলে চৰকাৰী জিঅ'টেক হৈ আছিলে চৰকাৰী ঘৰৰ জিঅ'টেক এতিয়া নিজে নিজে কৰিব পৰা হৈছে। আগতে চৰকাৰৰ কোনোবা গোটৰ কিবা মানুহ আহি পেলাই ঘৰে ঘৰে কৰিছিলে, কিন্তু বহু প্ৰব্লেমত কিবা ৰাতি আহে বা নিজৰ ব্যক্তিগত চিনাকি কেইজনৰ ওচৰলৈ যায় তেনেকুৱা কৰি আছিলে। এতিয়া কি এই জিঅ'টেকটো নিজে নিজে কৰিব পৰা হৈছে। আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তে নিজে কৰিব পাৰিব। কেনেকৈ কৰিব পাৰিব তাৰ সম্পূৰ্ণ প্ৰচেছ মই ভিডিঅ'টোত দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষ কৰি চালে গোটেইখিনি গম পাব। তাৰ কাৰণে দুটা এপছ লাগিব। এটা হৈছে আৱাজ প্লাছ 2024 আৰু আধাৰ RD ছাৰ্ভিচ। এই দুটা এপছ ইনষ্টল কৰি আপোনালোকে নিজৰ মোবাইলতে নিজে কৰিব পাৰিব। মনত ৰাখিব, ডকুমেণ্টছ নালাগে, আধাৰৰ সৈতে হ'ব। গোটেইখিনি আপোনালোকে শুদ্ধভাৱে কৰিব। ভেৰিফিকেশ্যনটো তেওঁলোকে কৰিব, হৈ যাব। কেঁচা ঘৰৰ আগত ফটো উঠাব লাগিব, লগতে আপোনাৰ ঘৰৰ ফেমিলি মেম্বাৰ লাগিব। কিবা কিবি গোটেইখিনি মই দেখুৱাই আছোঁ, আপোনালোকৰ ভিডিঅ'টোত চাব। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু কিবা জানিব লগা থাকিলে কমেণ্ট কৰিব। মই জনাখিনি আপোনালোকক কৈ দিম। আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায়। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি এইটো নিজে নিজে কৰিবলৈ হ'লে এতিয়া আপোনাৰ দুটা এপছ লাগিব। এতিয়া কি কৰিব, আপুনি প্ৰথমে আপোনাৰ প্লে ষ্ট'ৰটো অন কৰিব লাগিব। প্লে ষ্ট'ৰ অন কৰিব, এটা চাৰ্চ কৰিব আৱাজ প্লাছ AWAS প্লাছ 2024 এইটো এপছ। এই এপছটো আপুনি ইনষ্টল কৰিব লাগিব। আপুনি ইয়াতে ইনষ্টল বাটনটো ক্লিক কৰি দিব। এনেকৈ ইনষ্টলত ক্লিক কৰি দিব। অকণমান টাইম ৱেইট কৰিব এপছটো ইনষ্টল হোৱালৈ। ডাউনলোড হোৱাৰ পিছত ইনষ্টল, এতিয়া আপোনাৰ অ'পেন হ'ব। ইয়াৰ পিছত আপোনাৰ আৰু এটা এপছ লাগিব। এতিয়া প্ৰথমতে এইটো দেখাই দিছোঁ আপোনাক। অ'পেন কৰিব, ইংলিছ চিলেক্ট কৰিব, পাৰ্মিশ্যন দিব, লোকেশ্যন মানে আপোনাৰ পাৰ্মিশ্যনখিনি দিব, লোকেশ্যন দিব, গোটেইখিনি এলাউ কৰি দিব ইয়াতে। এতিয়া আপুনি ইয়াতে এছিষ্টেড ছাৰ্ভে আৰু চেল্ফ ছাৰ্ভে, আপুনি এই দুটাৰ ভিতৰত এটা কৰিব লাগে। আপুনি কৰিব লাগিব চেল্ফ ছাৰ্ভে, যিহেতু আপুনি নিজাভাৱে কৰিব। এতিয়া আপুনি ইয়াতে কৰিব লাগিব আধাৰ অথেণ্টিকেট, অৰ্থাৎ আপুনি ইয়াতে প্ৰথমতে আপোনাৰ আধাৰ নম্বৰ বহুৱাব, তাৰপিছত আধাৰ অথেণ্টিকেট ক্লিক কৰিব। এতিয়া চাওক, আপুনি ইয়াতে প্লিজ ইনষ্টল ফেচ ID এপ। এতিয়া মই আপোনাক কৈছিলোঁ দুটা এপ লাগিব বুলি। এটা হৈছে আপোনাৰ আধাৰ IDৰ কাৰণে অথেণ্টিকেটৰ যিটো এপ, তাৰ কাৰণে আপুনি আকৌ প্লে ষ্ট'ৰ অন কৰিব। ইয়াতে আধাৰ ফেচ RD, অৰ্থাৎ এই এপটো আপুনি চাৰ্চ কৰি ইয়াতে এইটো এপ ইনষ্টল কৰিব। আধাৰ ফেচ RD, এইটো যিহেতু অথেণ্টিকেশ্যনৰ কাৰণে লাগে, আপুনি এইটো এপ ইনষ্টল কৰিব লাগিব, নহ'লে আপোনাৰ অথেণ্টিকেশ্যন নহ'ব। এতিয়া আপুনি এনেকৈ ইনষ্টল হোৱাৰ পিছত কাটি দিব, গতিকে আপুনি বেলেগ একো কৰিব নালাগে আৰু আকৌ এই এপছটোলৈ আহিব। আহি ইয়াতে আপুনি অথেণ্টিকেশ্যনত ক্লিক কৰি দিব। অথেণ্টিকেট ক্লিক কৰি দিয়াৰ পিছত চাওক, আপোনাৰ এতিয়া নেক্সট এইখিনি আহি গৈছে। এতিয়া আপুনি পাৰ্মিশ্যনটো দি দিব। দিয়াৰ পিছত চাব আপোনাৰ ইয়াতে এতিয়া অথেণ্টিকেশ্যন হৈ যাব। এইটো এলাউ কৰিব লাগিব। এইখিনি পঢ়ি চাব আপুনি, কিবা যদি আপোনাৰ বুজিব লগা আছে। এইটো আধাৰ অথেণ্টিকেশ্যনৰ কাৰণে যিখিনি লাগে তাত লিখা আছে। এতিয়া আপুনি এইটো ক্লিক কৰি এনেকৈ কৰি দিলে আপোনাৰ ইয়াতে এতিয়া এইটো আহিব। ফ্ৰণ্ট কেমেৰাৰো কৰিব পাৰে, বেক কেমেৰাৰো কৰিব পাৰে। যেতিয়া আপোনাৰ সেইটো গ্ৰীণ হ'ব তেতিয়া আপুনি এইটো ছাবমিট কৰিব, ব্লিংক কৰি দিব লাগিব যেতিয়া হ'ব। তাৰপাছত আপোনাৰ এনেকৈ আহিব। এনেকৈ অহাৰ পিছত আপোনাৰ নাম, আধাৰ ID, ডেট অফ বাৰ্থ আহিব, অ'কে কৰিব। ইয়াৰ পিছত এতিয়া আপুনি ক্ৰিয়েট পিন কৰিব লাগিব। ক্ৰিয়েট পিনত আপুনি আপোনাৰ নিজৰ ইচ্ছামতে ইয়াতে পিন বহুৱাই দিব, 4টা সংখ্যা। আকৌ কনফাৰ্ম কৰিব লাগিব। প্ৰথমবাৰ যিটো কৰিলে আকৌ এইবাৰো সেইটোৱে দিব লাগিব। তাৰপাছত আপুনি অ'কে কৰি দিলে আপোনাৰ এতিয়া ক্ৰিয়েট পিনত ক্লিক কৰি দিব, আপোনাৰ পিন হৈ গ'ল। এতিয়া আপুনি ইয়াতে ফিংগাৰ প্ৰিণ্ট দিয়ক বা কেনচেল কৰি পিনটোৰে লগ ইন কৰিব পাৰিব। এতিয়া আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব, এইখিনি আপুনি ফিল আপ কৰিব লাগিব। লোকেশ্যন প্ৰথম লাগিব আপোনাৰ ষ্টেট, তাৰপাছত আপোনাৰ আহিব ডিষ্ট্ৰিক্টৰ পিছত ব্লক, পঞ্চায়ত আৰু ভিলেজ, এইখিনি আপুনি চিলেক্ট কৰি ইয়াতে প্ৰচিড কৰি দিব। এতিয়া আপোনাৰ তাৰপাছত এপছটোৰ এইখিনি অন হ'ব। এডিট ছাৰ্ভে, আপলোড ছাৰ্ভে ডাটা, ছেভ ছাৰ্ভে ডাটা, পাৱাৰ্ড BI ডেছবৰ্ড আৰু ইণ্ডিকেটিং। এতিয়া সেইকেইটা আপুনি একো কৰিব নালাগে, প্ৰথমটোত ক্লিক কৰিব এডিট ছাৰ্ভেটোত। এতিয়া আপুনি ইয়াতে এইখন ফিল আপ কৰিব লাগিব। ইণ্ডিভিজুৱেল পাৰ্টিকুলাৰ কুৱেশ্যন কিবা কিবি আছে। প্ৰথম আপোনাৰ নেম অফ দ্য হেড, যাৰ নামত ঘৰ আপুনি কৰে, ঘৰৰ নাম, তেওঁৰ নাম ফিল আপ কৰিব লাগিব। এতিয়া আপোনাৰ নেম অফ দ্য হেড। তাৰপাছত আপুনি বহুৱাব লাগিব আপোনাৰ আধাৰ নম্বৰ।
নেম অফ দ্য হেডত আপুনি যাৰ জৰিয়তে যাৰ বাবে ঘৰৰ এপ্লাই কৰে তেওঁৰ নাম দিব আধাৰত তেওঁৰ নাম দিব লাগিব তাৰ পাছত আপোনাৰ জব কাৰ্ড লাগিব জেন্ডাৰ দিব মেল ফিমেল যি হয় ক্যাটাগৰী দিব আপোনাৰ SC ST OBC এজ দিব লাগিব মেৰিটেল ষ্টেটাছ আপোনাৰ যদি মেৰিড হয় মেৰিড তাৰ পাছত আপোনাৰ ফাদাৰ হাজবেণ্ড যিকোনো এটা নাম আপুনি দিব ওয়াইফ হলে হাজবেণ্ডৰে নাম হ'ব আৰু যদি বেলেগ কোনোবাই কৰে আপুনি ফাদাৰৰ নাম দিব পাৰে তাৰ পাছত আপুনি আপোনাৰ মোবাইল নম্বৰ বহুৱাব মোবাইল নম্বৰৰ পাছত আপোনাৰ লিটাৰেসি আপুনি কি লিটাৰেসি অৰ্থাৎ আপুনি কিমান শিক্ষিত এটো দিব অকুপেশন দিব লাগিব আপুনি ইয়াতে আপোনাৰ অকুপেশন যি দিয়ে বহুত আছে ইয়াতে এইকেইটা ভিতৰত আপুনি সিলেক্ট কৰিব যিকোনো এটা আপোনাক জিতু হয় তাৰ পাছত আপোনাৰ ইয়াতে নেম অফ দা ফ্যামিলি মেম্বাৰ্স অৰ্থাৎ আপোনাৰ ঘৰত কিমান ফ্যামিলি আছে কিমানৰ নম্বৰ তাৰ আপোনাৰ যিমান নম্বৰ যেইটা আছে তিনিটা থাকিলে তিনিটা চাৰিটা থাকিলে চাৰিটা হেতু আপুনি ইয়াতে সিলেক্ট কৰিব লাগিব যেইটা পৰিয়াল আপোনাৰ এটা দুটা তিনটা চাৰিটা এটা থাকিলে এটা তাৰ পাছত আপোনাৰ ডিসেবিলিটি আছে নেকি যদি আছে ইয়েস যদি নাই নো এইখিনি কৰিব লাগিব ডিসেবিলিটিৰ পিছত আপোনাৰ ঘৰৰ পৰিয়ালৰ কোনোবা ইলনেছ অৰ্থাৎ কিবা বেমাৰ আছে নেকি যদি আছে ইয়েস যদি নাই নো আপুনি আপোনাৰ জিতু হয় যদি কিবা বেমাৰ আছে হেতু দিব আৰু যদি আপোনাৰ একো বেমাৰ নাই নো কৰি দিব তাৰ পাছত আপুনি কি কৰিব নান কৰাৰ পিছত ফ্যামিলি ইনকাম এনুৱেল ইনকাম ফ্যামিলিৰ এনুৱেল ইনকাম আপোনাৰ যিমান এনুৱেল বছৰি যিমান ইনকাম হয় হেতু ইয়াতে বহুৱাব লাগিব তাৰ পাছত সেভ এণ্ড নেক্সট কৰিব লাগিব সেভ এণ্ড নেক্সট কৰাৰ পাছত আপোনাৰ আহিব 8 ফ্যামিলি মেম্বাৰ্স ইয়াতেও সেম আপোনাৰ ফ্যামিলিত যিমান আছে সকলোৰে ইয়াতে 8 কৰিবলৈ প্ৰথমতে নাম আধাৰ নম্বৰ জেন্ডাৰ আপোনাৰ প্ৰথমতে আপুনি ইয়াতে নাম বহুৱাব লাগিব তাৰ পাছত আধাৰ নম্বৰ জেন্ডাৰ দিব ৰিলেশনশিপ উইথ হেড অৰ্থাৎ যাৰ বাবে ঘৰ এপ্লাই কৰিছে তাৰ হৈতে তেওঁৰ কি ৰিলেশন আছে হেতু এপ্লাই হেতু ইয়াতে সিলেক্ট কৰিব লাগিব তেওঁৰ এজ দিব মেৰিটেল ষ্টেটাছ কি হয় আকৌ গোটেইখিনি আপুনি প্ৰথমৰ দৰে মোবাইল নম্বৰ দিব তাৰ পাছত আপোনাৰ অকুপেশন লিটাৰেসি গোটেইখিনি দিব লাগিব PWD প্ৰথমৰ দৰে আপুনি ইয়াতে এনেকৈ এড কৰি যাব লাগিব মানে ফিল আপ কৰিব লাগিব ডিসেবিলিটি দিব তাৰ পাছত 8 মেম্বাৰত আপুনি ক্লিক কৰিব লাগিব ডিসেবিলিটি যদি আছে ইয়েস যদি নাই নোট ক্লিক কৰি আপুনি 8 মেম্বাৰত ক্লিক কৰক 8 মেম্বাৰত ক্লিক কৰাৰ পিছত চাওক আপুনি এটো ইয়াতে এতিয়া আহি গল যদি আপুনি ইয়াতে 8 মেম্বাৰ এটা হল যেইটা আছে আপুনি গোটেইখিনি ইয়াতে কৰিব লাগিব আৰু এডিট কৰিলে কিবা কৰিব পাৰিব ডিলিট কৰিলেও কৰিব পাৰিব এতিয়া চাওক আপুনি ইয়াতে 8 মেম্বাৰৰ আৰু কিবা যদি আছে এড কৰাৰ পাছত তলৰ আপুনি 7 নেক্সট ক্লিক কৰিব লাগিব তাৰ পাছত আপোনাৰ এতিয়া সিলেক্ট বেনিফিচিয়াৰী ইয়াতে আপুনি কি কৰিব লাগিব কাৰ নামত ঘৰ এপ্লাই কৰিব তাতে আপুনি আপোনাৰ সিলেক্ট বেনিফিচিয়াৰী ক্লিক কৰি আপুনি এটো ক্লিক কৰিব হেড হলে হেড ওয়াইফৰ তাত আপুনি তাতে ক্লিক কৰি দি দিব বেনিফিচিয়াৰীটো আপুনি সিলেক্ট কৰিব মই এতিয়া দুটা মেম্বাৰে এড কৰিছো আপোনাৰ ইয়াতে আৰু মেম্বাৰ এড হ'ব পাৰো এড কৰিব পাৰিব কোনো কথা নাই তাৰ পাছত আপুনি প্ৰসিডৰ ক্লিক কৰি দিব প্ৰসিডৰ ক্লিক কৰাৰ পিছত আপোনাৰ যাৰ নামেৰে কৰিছিল তেওঁৰ ফেস আকৌ অথেন্টিকেশন ল'ব লাগিব তেওঁৰ ফেসটো ল'ব ইয়াতে ৰেড হৈ থাকিলে নহয় যেতিয়া ব্লু হৈ যাব আপুনি তাতে ব্লিংক কৰি দিব চকুটি মাৰি দিলে অটোমেটিক লৈ যাব এতিয়া আপোনাৰ ইয়াতে আহিব বেংক একাউন্ট আপুনি ইয়াতে এতিয়া বেংক একাউন্ট এড নকৰিলেও নকৰিব পাৰে আৰু যদি কৰে কৰিব পাৰে যদি কৰে আপুনি হেখিনি ক্লিক কৰি দিব আৰু যদি নকৰে আই ডু নট হেভ বেংক একাউন্ট ডিটেইলছ নাও এটো কৰিলে হয় কিয়নো বেংক একাউন্ট পিছত আপুনি ইয়াতে আকৌ দিয়াৰ প্ৰসেস আহিব যদি আপুনি এতিয়া কৰে আপুনি বেংকৰ গোটেইখিনি এড কৰি কিনে নেক্সট কৰি দিব এতিয়া আপোনাৰ হাউস ৰিলেটেড কোৱেশ্চন কিছুমান আহিব ওনাৰশিপ অফ হাউস বিং সার্ভেত আপুনি ওন আৰু ৰেন্টেড আপোনাৰ নিজৰ হয় বা ৰেন্টেড হয় এটো ক্লিক কৰিব আপুনি সার্ভেখিনি কৰিব আপোনাৰ ওন হয় নে ৰেন্টেড ঘৰ হয় কেঁচা ঘৰ ওন দিব যেহেতু নিজৰে ঘৰ হয় কেঁচা ঘৰলে কেঁচা পকা ঘৰলে পকা আপুনি যেহেতু কেঁচা ঘৰত কেঁচা ঘৰে দিব কেঁচা ঘৰ দিব এটোটো আপোনালোকে নাম্বাৰ অফ ৰুম আপোনাৰ ঘৰত কিমান নাম্বাৰ ৰুম আছে এটা থাকিলে এটা দুটা থাকিলে দুটা এটো দি দিব যি ইচ্ছা আপোনাৰ লেট্ৰিন ফেসিলিটি ঘৰটোত আছে নে নাই যদি আছে ইয়েস যদি নাই নো কৰি দিব কাৰণ যেটো কেঁচা ঘৰৰ লেট্ৰিন ফেসিলিটি থাকিব এনেকৈ আপুনি গোটেইখিনি হাউজহোল্ড মেইন সোর্স অফ হাউজহোল্ড ইনকাম আপুনি কি হৰ পৰা মেইন ইনকাম যদি একো নাই নান আৰু যদি কিবা আছে সেই কিটাৰ ভিতৰত এটো দিব মনিটাইজ 3-4 হুইলাৰ সৰি মটৰাইজ 2 হুইলাৰ আছে নে 4 হুইলাৰ আছে দিব 3-4 হুইলাৰ এগ্ৰিকালচাৰ যিখিনি আছে আপুনি এইখিনি গোটেইখিনি সুন্দৰভাৱে চাই আপোনাৰ নিজৰ যিখিনি হয় ইজি হয় তাৰ পাছত আপুনি সেভ এণ্ড নেক্সট ক্লিক কৰি দিব তাৰ পাছত এতিয়া চাওক ইউ হেভ মাৰ্ক
এইটো আপোনাৰ হৈ গ'ল এতিয়া আপুনি ইয়াতে ঘৰৰ ফটো আপলোড কৰিব লাগিব ঘৰৰ ফটো অৰ্থাৎ আপুনি কেঁচা ঘৰৰ হৈতে আপোনাৰ যি মানুহজনৰ লগত ঘৰৰ ফটো ইয়াতে ফটো ক্লিক কৰিলে আপোনাৰ ইয়াতে ফটো আহিব মনত ৰাখিব আপুনি ঘৰৰ ইয়াতে 3টা মান ফটো আপলোড কৰিব এবাৰ আপোনাৰ খুদ অকল ঘৰটো আপলোড কৰিব এবাৰ লাগে পিছফালৰ পৰা কৰিব আৰু এবাৰ আপোনাৰ যাৰ নামত ঘৰ এপ্লাই কৰিছে তেওঁৰ ফ্ৰণ্টত আগত থকাকৈ আপুনি এপ্লাই কৰি ফটোটো উঠাব ইয়াতে আপুনি 3টা ফটো উঠোৱাৰ পিছত এনেকৈ নেক্সট কৰি দিব নেক্সট কৰি দিয়াৰ পিছত আপোনাৰ ইয়াতে আহিব সিলেক্ট প্ৰিফাৰেন্স বেনিফিচিয়াৰী আপোনাৰ কেনেকুৱা ঘৰ লাগে 3টা আছে ইয়াতে এই 3টাৰ ভিতৰত আপোনাৰ যেনেকুৱা ধৰণৰ হয় সেইটো আপোনাৰ ইয়াতে যেটো চলে সেইটো ঘৰ আপুনি সিলেক্ট কৰিব 1 টো কৰিব পাৰে 2 টো কৰিব পাৰে 3 টো কৰিব যি কৰে আপুনি সেইটো সিলেক্ট কৰি ল'ব এনেকৈ আপুনি আপোনাৰ যেটো মই এতিয়া ফাৰ্ষ্টতে কৰিছো বাৰু আপুনি ফাৰ্ষ্টত কৰিব প্ৰথমটো আপুনি নো কৰি দিব কিবা ট্ৰেইনিংৰ কাৰণে তাৰ পাছত আপুনি প্ৰসিড কৰিব এতিয়া প্ৰসিড কৰাৰ পিছত আপোনাৰ ডিটেইলছ খিনি সম্পূৰ্ণ ইয়াতে আহি গল আপুনি সম্পূৰ্ণ শুদ্ধভাৱে চাই লব কিবা এডিট কৰিব লাগে থাকিলে কৰিব পাৰিব আৰু শুদ্ধ নকৰিব সেইখিনি চোৱাৰ পিছত আপুনি আকৌ প্ৰসিডত ক্লিক কৰি দিব প্ৰসিডত ক্লিক কৰাৰ পিছত সাকসেস হৈ গল সাকসেস সাৰ্ভে অৰ্থাৎ আপোনাৰ সাৰ্ভে কমপ্লিটেড হৈ গল ওকে বাটনত আকৌ ক্লিক কৰি দিব এতিয়া আপুনি ইয়াতে কি কৰিব লাগিব আপুনি যিখিনি সাৰ্ভে আপলোড কৰিলে সেইটো আপলোড কৰিব লাগিব সেকেন্ড বাটনটো ক্লিক কৰাৰ পিছত আপুনি আধাৰ ভেৰিফাই আৰু জব কাৰ্ড ভেৰিফাই অৰ্থাৎ আপুনি মই ইয়াতে জব কাৰ্ড দিয়া নাছিলো কাৰণে নট अवेलेबल লিখিছে আৰু জব কাৰ্ড থাকিলে জব কাৰ্ড দিয়াৰ পিছত আপোনাৰ ইয়াতে নেক্সট খিনি আহি যাব ওপৰত ক্লিক কৰি আপলোড ৰেকৰ্ডত ক্লিক কৰাৰ পিছত ইওৰ ৰিকুৱেষ্ট হেজ বিন সাবমিটেড ইয়াত আপোনাৰ একনলেজমেন্ট নাম্বাৰ এটা আহিব সেইটো আপুনি ৰাখি থৈ দিব তাৰ পিছত ওকে কৰি দিব তো এইখিনি আছিল আপুনি নিজে কৰিব পাৰিব ঘৰৰ সাৰ্ভে জিঅ'টিক নিজে কৰিব পাৰিব বহুত ধন্যবাদ বন্ধুসকল যদি ভিডিওটো চাই ভাল পালে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব কিবা জানিব লগা থাকিলে আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ এইখিনি আছিল